চাওক ঢেকিয়াজুলিৰ যি আলিচিঙা পথাৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক ধৰ্মীয় ইস্তেমা অৰ্থাৎ এক সমাৱেশ অনুষ্ঠিত হ'ব। দেখা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ। আমিও শুভেচ্ছা জনাইছোঁ সুন্দৰভাৱে এই অনুষ্ঠান ভাগ হওক। আপোনালোক সকলোৱে জানে ধৰ্মীয় অনুষ্ঠানে সমাজত আচলতে শান্তি প্ৰতিষ্ঠা কৰা, যি অপায় অমংগল এইসমূহ দূৰ কৰা, আচলতে সকলো ধৰ্মাৱলম্বী লোকসকলৰ মাজত ভাতৃত্ববোধ স্থাপন কৰা, এইসমূহে আচলতে মূলত উদ্দেশ্য। আৰু তাকে লৈ ইয়াতে ইছলাম ধৰ্মাৱলম্বী লোকসকলেও এই ইস্তেমা অনুষ্ঠিত কৰিছে। ভালভাৱে অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াত যিহেতু ঢেকিয়াজুলিত হৈ আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোকসকল ইয়াতে উপস্থিত হ'ব, আয়োজক সমিতিয়ে তেওঁলোকক আদৰিবলৈ ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলো দিশ খুঁটি নাঠি তেওঁলোকে ইয়াতে চাইছে আৰু খুব সূক্ষ্মভাৱে উদ্যোক্তাসকলে পৰ্যবেক্ষণ কৰিছে। ভালভাৱে এই ইস্তেমাখন অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তাসকলে ব্যৱস্থা গ্ৰহণ কৰিছে। আমিও স্থানীয় লোক হিচাপে শুভেচ্ছা জনাইছোঁ। ভালদৰে এই অনুষ্ঠান ভাগ হওক আৰু সমাজত এক সুন্দৰ বাৰ্তা যাওক এই ঢেকিয়াজুলি আলিচিঙা পথাৰৰ পৰাই বিশ্ব শান্তি আৰু যি ভাতৃত্ববোধ স্থাপনৰ বাবে এই ধৰ্মীয় অনুষ্ঠান যাতে সফল হওক তাকে আমি কামনা কৰিছোঁ।